ক্লেৰিয়াত PSOৰ আণ্ডাৰত সুতুংগা কয়লা খনি যিটো আছে তাতে ব্লাষ্টিঙৰ সময়ত মৰ্মান্তিক এটা ঘটনা হয়। এই ৱেষ্ট কাঠিগড়াৰ ইটো অঞ্চলৰ আপুনি যদি দেখে তেনে খেলমা পাৰ্ট 5 ৰাজস্বপুৰ এই বৃহত্তৰ অঞ্চলৰ প্ৰায় 4-5 জন, এতিয়া একজেক্ট ফিগাৰটো আমি ক'ব পৰা নাই, কিন্তু আমি মহিতোষ বৈষ্ণৱ, পুৰঞ্জন বৈষ্ণৱ, নিকুঞ্জ বৈষ্ণৱ আৰু কেইজনমান উইণ্ডেড হৈছে আৰু কেইজনমান প্ৰাণহানি হৈছে। এই ঘটনাটো আমি মাননীয় মুখ্যমন্ত্ৰীলৈ জনালোঁ। মুখ্যমন্ত্ৰীয়ে গোটেই ঘটনাটো জানে। যেতিয়া আমি ক'লোঁ যে কাঠিগড়া অঞ্চলৰ ইখিনি মানুহ নিহত হৈছে, সিহঁতৰ প্ৰাণহানি হৈছে, লগে লগে মাননীয় মুখ্যমন্ত্ৰীয়ে ক'লে যে তুমি এতিয়া সিহঁতৰ ঘৰলৈ যোৱা আৰু মেইনলি বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা সম্বৰ্ধনা জনাইছোঁ। তেওঁ সম্বৰ্ধনা জনাইছে এই 5 জন বা 7 জন 8 জন এতিয়াও গোটেইকেইটা ৰিকভাৰী হোৱা নাই, কিন্তু যিকেইটা মানুহ নিহত হৈছে সিহঁতৰ পৰিয়াললৈ সম্বৰ্ধনা জনাইছে। মুখ্যমন্ত্ৰী ঘোষণা কৰিছে যে প্ৰত্যেকটা পৰিয়াল, প্ৰত্যেকজন মানুহৰ প্ৰতি 5 লাখকৈ তেওঁ ঘোষণা কৰিছে যে যিকেইটা মানুহ নিহত হৈছে, প্ৰাণহানি হৈছে আৰু বিশেষকৈ যিকেইজনমান উইণ্ডেড হৈছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে মেডিকেল কলেজ লৈ ইনষ্ট্ৰাকশ্যন দিছে যে প্ৰত্যেকজনে যাতে ফ্ৰী ট্ৰিটমেণ্ট হয় আৰু সিহঁতৰ পৰিয়াললৈ যাতে আমি আৰ্থিক সাহায্য কৰিব পাৰি, তাৰ কাৰণে নিশ্চয় মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতিম। তো ইতিমধ্যে SDRF নৰ্মছ বা নিয়ম মতে যিটো মাননীয় মুখ্যমন্ত্ৰী যিটো ঘোষণা কৰিছে যে উইদিন এ ভেৰি শ্বৰ্ট টাইম, 2-3 দিনৰ ভিতৰত, যাতে 7 দিনৰ ভিতৰত যাতে এই টকাখিনি দিব পাৰি আৰু এই পৰিয়ালটোৰ প্ৰতি যাতে আমি প্ৰত্যেকে যাতে এই পৰিয়ালৰ প্ৰতি যদি আমাৰ সম্বৰ্ধনা, আমাৰ সহযোগিতা যাতে থাকে যাতে। আৰু ডেড বডি এতিয়া আপোনাৰ সুচুংগাত আছে, ৰিকভাৰী হৈ আছে। কালি ৰাতিপুৱালৈ ডেড বডি চাগে আহিব। তো মুখ্যমন্ত্ৰীৰ লগত কথা পাতি কিনে যাতে ডেড বডিখিনি যাতে ভালকৈ যাতে আমি যাতে আনিব পাৰি, তাৰ কাৰণে যেনেকুৱা যি কৰিব লাগে নিশ্চয় আমি আমাৰ তৎপৰতা চলাই যাম।